উন্নত জাতৰ ধান খেতি কৰি নিজে লাভান্বিত হোৱাৰ লগতে আনকো কৃষি কৰ্মৰ লগত জড়িত হ'বলৈ উৎসাহ যোগাই আহিছে চিপাঝাৰ সমষ্টিৰ খটৰাৰ এগৰাকী প্ৰগতিশীল কৃষক ৰূপম বৰুৱাই। প্ৰগতিশীল কৃষক ৰূপম বৰুৱাই ইতিমধ্যে বহু বছৰ ধৰি এই উন্নত জাতৰ ধান খেতি কৰি এক দৃষ্টি আকৰ্ষণ কৰিছে অসম চৰকাৰৰ কৃষি বিভাগৰো, যাৰ বাবে তেওঁ পুৰস্কৃত হৈছে কেইবাবাৰো। আমি ৰূপম বৰুৱাৰ খেতি পথাৰত আছোঁ। চিপাঝাৰৰ কটৰাৰ এইগৰাকী ৰূপম বৰুৱা নিজে শিক্ষিত ব্যক্তি। চাকৰি পোৱাৰ পিছতো তেওঁ চাকৰি নকৰি পৈতৃক মাটি ভেটিখিনিকে খেতিৰ তথা উপাৰ্জনৰ সমল হিচাপে তেওঁ নিজকে ব্যস্ত ৰাখিবলৈ আৰম্ভ কৰিলে এটা সময়ত। আৰু এই কৃষি কাৰ্যত মনোনিৱেশ কৰি তেওঁ ইতিমধ্যে যথেষ্ট লাভৱান হোৱা বুলি আমাৰ আগত প্ৰকাশ কৰিছে। আৰু তেওঁৰ এই ধান খেতি তেওঁ কেইবাবছৰো ধৰি উন্নত বীজ সংগ্ৰহ কৰি যি ধান খেতি কৰি আহিছে, তাৰ জৰিয়তে তেওঁ অঞ্চলটোৰ বহু কৃষককো উপকৃত কৰিছে। ND24লৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আপুনি এনেদৰে বহু বছৰ ধৰি কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে, আপুনি কেনেধৰণে নিজকে মনোনিৱেশ কৰিলে, কি ভাবি এই কৃষি কৰ্মত জড়িত হ'ল? হয়, মোৰ তৰফৰ পৰাও ND24ক মই শুভেচ্ছা জনাইছোঁ। মই 94ৰ পৰাই মই কৃষি কৰ্মৰ লগত জড়িত। যথেষ্ট মই কৃষি কৰ্মৰ জৰিয়তে মই স্বাৱলম্বী হ'ব পাৰিছোঁ। মোৰ ঘৰখন মই পৰিচালনা কৰিব পাৰিছোঁ। আৰু আমি আওপুৰণি পদ্ধতিত ধান খেতি কৰাত কৰি যিহেতু এতিয়া বিজ্ঞানৰ যুগ, উন্নত প্ৰজাতিৰ ধানবিলাক আহিছে। আৰু উন্নত প্ৰজাতিৰ ধানৰ খেতি কৰিলে আমি যথেষ্ট উৎপাদন পাওঁ, আৰু উৎপাদন বেছি হোৱা মানে আমাৰ লাভৰ সংখ্যাটো বাঢ়ি যায়। সেয়ে মই অলপ ইউটিউবৰ জৰিয়তে হওক বা নেটত অলপ খুচৰি মেলি এনেকৈ বিচাৰি উন্নত মানৰ কিবা বীজ পায় নেকি এইবিলাক চাই মই যোৱাবেলি পালোঁ ইন্দ্ৰাণী কোম্পেনীৰ 7075। সেইটো মই যোৱাবেলি কৰিলোঁ। আকৌ সেই কোম্পেনীৰে এইবাৰ লগালোঁ মই 7061। যথেষ্ট ভাল উৎপাদন পাইছোঁ। আপোনালোকে দেখিছে, এয়া মোৰ হাতত ধান আছে, কেনেধৰণৰ ধানৰ বিলাক গুটি লাগিছে। প্ৰায় বিঘাত এইবিলাক 28 মোনৰ কম নহয়। যোৱা বছৰো মই 28 মোন পাইছিলোঁ এবিঘা মাটিত। এইবাৰো তাতকৈ কম নহয়, অলপ বেছিহে হ'ব যেন অনুমান হৈছে। ধানটো আপুনি প্ৰথমবাৰ কেতিয়া এই উন্নত প্ৰজাতিৰ বীজ সংগ্ৰহ কৰিছিল? মই 1994 চনতেই প্ৰথম মই ধানৰ উন্নত জাতৰ বীজ সংগ্ৰহ কৰিছিলোঁ। মই খানাপাৰাৰ আমাৰ যিটো এগ্ৰিকালচাৰ আছে তাত গৈ তাৰ পৰা মই আনিব গৈছিলোঁ আইজোঙৰ এটা ভাল বিধান। কিন্তু তেওঁলোকে সেই বছৰ প্ৰথম অসম চৰকাৰৰ তৰফৰ পৰা, কৃষি বিজ্ঞানৰ তৰফৰ পৰা স্বৰ্ণমাচুৰী ধানটো তেওঁলোকে মানে ব্যৱস্থা কৰিছিল। আৰু সেই স্বৰ্ণমাচুৰী ধানৰ প্ৰথম বিধান অসমৰ ভিতৰত প্ৰথম কাষ্টমাৰ ময়েই বুলি তেওঁলোকে কৈছিল। আৰু মই আনিব বিচৰা নাছিলোঁ, মোক জোৰ জবৰদস্তি দি পঠাইছিল। আৰু মই কৰি মানে ইমানেই লাভৱান্বিত হ'লোঁ, 4 কঠা মাটিত মই 34 মোন ধান পাবৰ কাৰণে সক্ষম হৈছিলোঁ। যাৰ কাৰণে সেই সময়ত কৃষক অধিকাৰ সুৰক্ষা সমিতি কাছ মোক তেওঁলোকৰ অধিৱেশনত মৰিগাঁওলৈ চৰাবাহীলৈকে লৈ গৈ এজন প্ৰগতিশীল ধান খেতিয়ৰ কৃষক হিচাপে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে তেওঁলোকে। আৰু সেই তেতিয়াৰ পৰাই মই একেৰাহে এনেকুৱাকৈ খেতিৰ লগত জড়িত। তেনেদৰে বহুতকেইটা বিভাগেও মোক এই মাতি নি সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু এই যে যিটো ইন্দ্ৰাণী, কি বুলি ক'লে আপুনি? ইন্দ্ৰাণী, এইটো নাজি ভিডিঅ' কোম্পানীৰ ইন্দ্ৰাণী, নাজি ভিডিঅ' কোম্পানীৰ এইটো ইন্দ্ৰাণী ধানটো। আৰু এইটো হ'ল 7061। কিমান মাটিত খেতি কৰিছে? মই এইবাৰ 5 বিঘা মাটিত খেতি লগাইছোঁ। বিঘাই প্ৰতি কিমান মোন উৎপাদন হ'ব বুলি ভাবে? এনেইতো এইটো এতিয়া 30 মোন হ'ব বুলি কোম্পানীৰ মানুহে কৈছে। তেওঁলোক আহি ইতিমধ্যে মোৰ ধান পৰ্যবেক্ষণ কৰি গৈছে। কোম্পানীৰ মানুহ কলিকতাৰ পৰ্যন্ত আহিছে, হেড অফিচৰ মানুহ আহি তেওঁলোকে পৰ্যবেক্ষণ কৰি তেওঁলোকে কৈছে যে এইটো ধান 30 মোন হ'ব। 30 মোনকৈ হ'লে আপোনাৰ 5 বিঘা মাটিত 3-5 মোন ধৰ 150 মোন ধান। যদি 5 বিঘা মাটিত 150 মোন ধান পায়। আৰু বিশেষ এটা কথা মই কওঁ, এই যে আপোনালোকে দেখিছে এই ধানত মোৰ কোনো ধৰণৰ ফাৰ্টিলাইজাৰ ইউজ নাই, কোনো মেডিচিন ইউজ নাই। মই কোনো ধৰণৰ ফাৰ্টিলাইজাৰ মেডিচিন ইউজ নকৰাকৈ যদি মই এই প্ৰডাকশ্যনটো কৰিব পাৰিছোঁ, আৰু যদি আপোনালোকে সেইবিলাক ইউজ কৰে, ফাৰ্টিলাইজাৰ ইউজ কৰে, তেতিয়াহ'লে নিশ্চয় ইয়াত কৰি আৰু বেছি প্ৰডাকশ্যন পাব। আচ্ছা, আন এগৰাকী আছে কৃষক ৰূপম বৰুৱা দেৱক সহায় সহযোগ কৰি আছে কেইবাবছৰ ধৰি।
আপুনিও হয়। তেওঁৰ লগতে সহযোগ কৰি আছে। হয়। আপুনি নিজে কৰিছে নে নাই এইটো খেতি? এইটো খেতি মই নিজে কৰা নাই। ইয়াৰ আগত এটা ৰূপম দাই আনিছিল, এইটো মানে 7075। এই ধানটো মই এইবাৰ তাৰ পৰা আনি পেলাই লগাইছোঁ। কিন্তু আকৌ দেখিছোঁ এইবাৰ সেইটোতকৈ এইটো বেছি উন্নত জাতৰ ধান। কিন্তু আকৌ এইবাৰ এইটো নিম বুলি মই ভাবি আছোঁ। কৰিছোঁ, ময়ো 4 বিঘা মাটিত ধান খেতি কৰিছোঁ। আৰু ৰূপম দাৰ লগত আমি ওতপ্ৰোতভাৱে জড়িত। তেখেতক আমি সোধোঁ, সন্মান কৰোঁ। আৰু ৰাস্তাৰে যোৱা মানুহে আনকি এইবাৰ কৈছে এইখিনি কি জাতৰ ধান, কি কথা। পঢ়িব নোৱাৰা মানুহে আনকি বেনাৰখন চাই গৈছে। আহিছিল ভিডিঅ' ষ্টুডিঅ'ৰ মানুহ, তেওঁলোকক সুধিছে, কৈছে। ভাল লাগিছে আমাৰ। আমি এবাৰ এই ধানটোৰ খেতি কৰিম নিশ্চয়। নিশ্চয়। আমি পুনৰ আহিছোঁ ৰূপম বৰুৱাদেৱৰ ওচৰলৈ। যিহেতু আজিকালি দেখা গৈছে চৰকাৰী চাকৰিৰ প্ৰতি বেছি আকৃষ্ট আমাৰ নৱপ্ৰজন্মটো। আপোনাৰ দৰে এনেদৰে খেতি বাতিত লাগি থকা মানুহ বহুত কম। আপুনি যথেষ্ট লাভান্বিত হোৱা বুলি কৈছে খেতি বাতিৰ জৰিয়তে। উঠি অহা প্ৰজন্মক কি ক'ব? নিশ্চয়কৈ উঠি অহা প্ৰজন্মক মই ক'ব বিচাৰোঁ যে চাকৰি মানে মানুহে শুনিলে বেয়া পাব বা বেলেগ মানুহে মোক বেয়া বুলি ক'ব। চাকৰি মানে চাকৰ, যাৰেই তলত নহওক, চৰকাৰৰ তলতেই হওক, সি লাখ টকা দৰমহাই পাওক কিয়, কিন্তু স্বাধীনতাটো কোনো কাৰণত নাথাকে। আজি এজন ডাঙৰ অফিচাৰেই হওক, তেওঁ দিনে ৰাতিয়ে মানে তেওঁৰ ছুটি বুলি বন্ধ বুলি কোনো কাম নাথাকে। কিন্তু আমি স্বাধীন চিতিয়া, আমি মন গৈছে আমি কাম কৰিছোঁ, মন গৈছে ফুৰিব গৈছোঁ, মন যোৱা নাই আমি কৰা নাই, বহি আছোঁ। আৰু মোৰ লগত মই বহুসংখ্যক মানুহক কৰ্মসংস্থান দিব পাৰিছোঁ। ফিচাৰী বিভাগতেই হওক বা ধান খেতিৰ বিভাগতেই হওক, য'তেই নহওক, মোৰ তলত যদি মই বহুত নকওঁ, মই যদি 5জনো মানুহক কৰ্মসংস্থান দিব পাৰিছোঁ, এজন চাকৰিয়ালে তেওঁ নিজেহে কৰ্মসংস্থান লাভ কৰিছে, বেলেগকতো সহায় কৰিব পৰা নাই। সেয়ে আপোনালোকে আগবাঢ়ি আহক। খেতিয়কৰ সন্মান মানুহে মুখতহে কয়, কিন্তু প্ৰেক্টিকেলি সন্মান নিদিয়ে। কিন্তু খেতিয়কৰ যদি মুখত ক'লেওতো আমি এটা সন্মান পাইছোঁ, সেই সন্মানটো ডাঙৰ বস্তু। সেইকাৰণে সন্মান লওক, আপোনালোক লাভৱান্বিত হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।